জয় শ্ৰীৰাম গুৱাহাটী ভিডিঅ' আছামত আৰু এবাৰ আপোনাৰ লগত ভিডিঅ' লৈ আহিলোঁ মই আজি। এতিয়া মই এতিয়া কামৰ পৰা মই ভাবি আছোঁ এখন ব্লগ বনাই দিওঁ। এতিয়া মই এতিয়া আছোঁ আপোনাৰ মালিগাঁৱত, আপোনাৰ পদুমবোৰীত। তো ইয়াৰ পৰা আমি গৈ আছোঁ আপোনাৰ মালিগাঁৱৰ ফালে এখন তাতে এটা মন্দিৰ আছে, তাতে তাৰ আগত অলপ কুঁহিয়াৰৰ জুচ খাই লওঁ। তো বহুত গৰম লাগিছে, মানে ইমানেই গৰম দিছে, তো মই এখন জুচ খাই ল'লোঁ। চ' এতিয়া লাহে লাহে আমি আগত গৈ আছোঁ। তো গৈ এতিয়া আমি পালোঁ আপোনাৰ মালিগাঁৱৰ ব্ৰিজৰ তলেদি গৈ আছোঁ, যোনফালে আপোনাৰ কামাখ্যা ৰাস্তাটো ৰোটেশ্যনটো যায়। তো চিধা গৈ কেনে আমি এতিয়া ষ্টেট বেংকৰ এইটো জেগা কয় আপোনাৰ কালিপুৰ যিটো আপোনাৰ চক্ৰেশ্বৰ মন্দিৰ বুলি কয়, তাতে আমি এতিয়া গৈ আছোঁ অলপ সৰু এখন মিনি ব্লগ বনাবৰ কাৰণে। তো এতিয়া অহাৰ পিছত ইয়াতে ৱেডাৰটো ইমানেই ধুনীয়া, আহি কেনে মনটো ভাল লাগি যায়। ৰাস্তা একদম ফাঁকা আজি, ইয়াতে বিহু হৈ আছে। তো অলপ শ্বৰ্ট ভিডিঅ' কৰি দিলোঁ। তো আমি এতিয়া গাড়ীখন ছাইডত ৰাখিম, আমি পাই গ'লোঁ মোটামুটি মন্দিৰটো, ইয়াৰ পৰা বেছি দূৰ নহয়। তো এইটো মন্দিৰ হয় আপোনাৰ চক্ৰেশ্বৰ মন্দিৰ বুলি কোৱা হয় এইটো। তো সৰু কৰি এখন ব্লগ বনাই দিলোঁ, এইটোবিলাক চাওক, ৱালবিলাক ইমান ধুনীয়া কৰি পেইণ্ট কৰিছে যে ভাল লাগে চালে। চ' অলপ আগত যাই কেনে এতিয়া আমি চিৰিত উঠি যাম। চিৰিত উঠি গৈ আছোঁ আমি এতিয়া, মন্দিৰখন দেখাব চেষ্টা কৰিম অলপখিনি আপোনাৰ লগত। চ' এইখন হ'ল ষ্টাৰ্টিং, ইয়াৰ পৰা মন্দিৰবিলাক দেখা পাই ফুল ধুনীয়া। ব্ৰহ্মপুত্ৰ পাৰত যিটো একদম পূৰা ধুনীয়া ভিউ পইণ্টটো, সেইটো ইয়াৰ পৰা পূৰা ফুল্লি দেখা পোৱা যায়। এতিয়া পানী মোটামুটি আপোনাৰ শুকাই গৈছে মোটামুটি। এতিয়া ইয়াতে আপোনাৰ গণেশ মন্দিৰ, শিৱ মন্দিৰ, বজৰংবলী চব আপোনাৰ মূৰ্তিবিলাকেই আছে। তো মই আপোনাক দেখাই যাম আপোনাৰ। তো ইয়াতে আপোনাৰ ওচৰত আগত মন্দিৰ এটা আছে। তো এইখন ওপৰৰ পৰা তলত গোৱাৰ পিছত নৰকাসুৰ আছে ইয়াতে, যিটো বিষ্ণু বুলি কোৱা হয়, বিষ্ণুৰ মূৰ্তিটো এইটো মন্দিৰটো। চ' এইটো শিৱ মন্দিৰৰ পিছত আপোনাৰ বজৰংবলী মন্দিৰ আছে ওচৰতে। মই এইখন ভিউ আপোনাৰ ওপৰৰ পৰাও দেখাই দিম। তো এইখন আপোনাৰ ফুল ভিউ আপোনাৰ মন্দিৰটো চাইছে নহয়, এইটো ব্ৰহ্মপুত্ৰ পাৰৰ এইটো। তো এতিয়া আমি চিৰি লৈ ওপৰত আকৌ উঠি আছোঁ। আপোনাৰ ওপৰৰ পৰা অলপ ভিউটো দেখাই দিম, এইটো মন্দিৰৰ চিৰিটো য'ত আমি নামি গৈ আছিলোঁ, আকৌ উঠি গৈ আছোঁ ওপৰত। ইয়াতে আপোনাৰ মাতা ৰাণী মন্দিৰ আছে, এইখিনি ৰাস্তা দি যাব লাগে। ধুনীয়া জেগাটো, প্লেচটো আপোনাৰ এইখন ওপৰৰ পৰা ভিউটো দেখাই দিলোঁ আপোনাক। মই এতিয়া কৈছিলোঁ যে মই ওপৰৰ পৰা ভিউটো দেখাই দিম আপোনালোকক। এইটো চাওক ব্ৰহ্মপুত্ৰ পাৰৰ এইটো যিটো আমাৰ উত্তৰ গুৱাহাটী যোনফালে আপোনাৰ ব্ৰিজ বনাই আছে, এইটো হ'ল শিৱ মন্দিৰ। ওপৰৰ পৰা ভিউটো বহুত ধুনীয়া লাগে দেখাত, এইটো হয় ভিউটো। তো থেংক ইউ, ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব।